ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নং পাঠত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে কোৱা আৰু লিখা। ইয়াতে বক্সবোৰ দিয়া আছে, এই বক্সবোৰতে আমি লিখিব লাগিব। এই ক প্ৰশ্নটোৰ উত্তৰৰ বাবে এই বক্সটো সৰু আছিল, মই এইটোক অলপ এক্সটেনশ্যন কৰি দিছোঁ, অৰ্থাৎ বঢ়াই দিছোঁ। তো মই যেনেদৰে ইয়াতে লিখি দিছোঁ তোমালোকে লিখি ল'ব পাৰিবা। কটোত দিয়া আছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। ইয়াত লিখিবা যে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। খ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন। ইয়াত লিখিবা লণ্ডন। তেখেতে লণ্ডনলৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। গটো দিয়া আছে যে তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ। ইয়াৰ উত্তৰত হ'ব ৰাজস্থান। ঘ বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন। ইয়াৰ উত্তৰত হ'ব বাৰ্লিন। মানে তোমালোকে ইয়াত লিখিব লাগিব বাৰ্লিন। বাৰ্লিন জাৰ্মানীৰ ৰাজধানী। ঙ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি। ইয়াৰ বাকচত লিখিবা জয়মতী, অৰ্থাৎ ইয়াৰ উত্তৰত লিখিবা জয়মতী। প্ৰথম চটো দিয়া আছে যে তেখেতে 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম। ইয়াত লিখিবা শোণিত কুঁৱৰী। তাৰ পাছৰ প্ৰশ্নটোত দিয়া আছিল যে উত্তৰ দিয়া। ক জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমীয়া সংস্কৃতিক ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে। হয়তো দিয়া আছিল যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। ইয়াতে শব্দবোৰ দিয়া আছে সম্ভ্ৰান্ত, নিগাজিকৈ, নিৰ্মাণ, বিভূষিত, অৱদান। এইবোৰ আমি পাঠটো পঢ়িলে পাওঁ, তো তোমালোকে বিচাৰি পেলাই পঢ়িবা। তাৰপিছত দিয়া আছে যে দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাৰ চিনেৰে মিলোৱা। তাৰপিছত তোমালোকক দলত আলোচনা কৰি এই শব্দবোৰৰ লগত অৰ্থৰ সৈতে মিলাব দিছে। এটা মিলাই দিয়া আছিল সম্ভ্ৰান্ত। সম্ভ্ৰান্ত ইয়াৰ অৰ্থ হ'ব মান্য, সন্মান পাবৰ যোগ্য। তাৰপিছত বাকীবোৰ আমি কৰিব লাগিছিল, মই ইয়াতে কৰি দিছোঁ। যেনেকৈ নিগাজিকৈ মানে স্থায়ীভাৱে। তাৰপিছত নিৰ্মাণ। নিৰ্মাণ মানে সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য। বিভূষিত এইটো ইয়াৰ লগত মিলি যাব অলংকৃত। তাৰপিছত দিয়া আছিল অৱদান। অৱদানটো ইয়াৰ লগত মিলি যাব দান বা বৰঙণি। শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা। ইয়াত শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখিব দিছে। ইয়াতে ক, খ, গ, ঘ এনেকৈ 4টা দিয়া আছে। ইয়াত মানে 2টাকৈ বিকল্প দিয়া হৈছে। ইয়াত যেনেকৈ দিয়া আছে কটোত 1903 চনত 1904 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। ইয়াৰ পৰা আমি এটা চন লিখিব লাগে। ইয়াৰ শুদ্ধ চনটো হ'ব 1903 চন। 1903 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। ঠিক তেনেদৰে হয়তো চাইছোঁ জয়মতী, ইন্দ্ৰামালতী প্ৰথম অসমীয়া বোলছবি। এতিয়া ইন্দ্ৰামালতী বা জয়মতীৰ ভিতৰত আমি নিৰ্বাচন কৰিব লাগে শুদ্ধ উত্তৰটো ধৰা বা বাছি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জয়মতী। জয়মতী প্ৰথম অসমীয়া বোলছবি। গ 17 জানুৱাৰী 17 জুন তাৰিখে শিল্পী দিৱস পালন কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। ঘটো দিয়া আছে যে 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন, মৃত্যুদিন। এইটো হ'ব জন্মদিন। 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। ক্ৰিয়াকলাপৰ দ্বিতীয় ভাগটো হ'ল খ ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰোঁ আহা। আমি এটা শব্দত প্ৰকাশ কৰিব লাগে এইবোৰক। উদাহৰণত এটা দিয়া আছিল, যেনেকৈ গীত গোৱা লোক গায়ক। গীত গোৱা লোকক আমি একেটা শব্দতে প্ৰকাশ কৰিব হ'লে গায়ক বুলি কওঁ। ঠিক তেনেদৰে গীতত সুৰ দিয়া লোক সুৰকাৰ হ'ব, গীত ৰচনা কৰা লোক গীতিকাৰ হ'ব, অভিনয় কৰা লোক অভিনেতা হ'ব বা অভিনেত্ৰী হ'ব যদি মহিলা হয়। ইয়াতে
দুটা দুটা লিখিবলৈ ঠাই নাই, সেইকাৰণে মই অভিনেতাই অকল লিখিছোঁ। তোমালোকে বহীত যদি লিখা তেতিয়া অভিনেত্ৰীও লিখি ল'বা। নাটক ৰচনা কৰা লোক নাট্যকাৰ, ভাও দিয়া লোক ভাওৰীয়া, এইটো কৰিয়ে দিয়া আছিলে। তো তোমালোকে এনেদৰে লিখি ল'বা। বাক্য গঠন কৰা বুলি দিয়া আছে, ইয়াতে নিৰ্মাণ, নিগাজী, অৱদান, বোলছবি এনেকৈ শব্দবোৰ দিয়া আছে। এইবোৰ শব্দৰে আমি বাক্যবোৰ ৰচনা কৰিব লাগে। উত্তৰ দি লিখিবা। প্ৰথমতে নিৰ্মাণটোলৈ লিখিছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাই বোলছবি নিৰ্মাণ কৰিছিল। এই বাক্যটো লিখোঁতে নিৰ্মাণ শব্দটো ইয়াতে আহিছে। ঠিক তেনেদৰে নিগাজী, আগৰৱালাৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ পৰা আহি তেজপুৰত নিগাজীকৈ থাকিবলৈ লৈছিল। ইয়াতে এই নিগাজী শব্দটো ইয়াতে প্ৰকাশ পাইছে এই বাক্যটো ৰচনা কৰোঁতে। নিগাজী শব্দৰ অৰ্থ আমি কি বুলি পঢ়িছিলোঁ? স্থায়ীভাৱে, মানে ৰাজস্থানৰ পৰা আহি আগৰৱালাৰ মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষসকল তেজপুৰতে স্থায়ীভাৱে থাকি গৈছিল। অৱদান, অসমীয়া সাহিত্য জগতত লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অপৰিসীম। ইয়াত অৱদান শব্দটো প্ৰকাশ পাইছে এই বাক্যটোত। বোলছবি, জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম বোলছবি নিৰ্মাণ কৰিছিল। জ্ঞান সম্প্ৰসাৰণ, খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া। এই ক্ৰিয়াকলাপবোৰৰ আগতে মানে জানো আহা বুলি বুজাই দিয়া আছিল। তোমালোকে তাতে চাই পেলাই ধুনীয়াকৈ বুজি ল'বা এই যুক্তাক্ষৰবোৰৰ বিষয়ে। ইয়াত মই বুজাই থাকিলে এই ভিডিঅ'টো যদি বুজাই থাকোঁ, ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, যিটো মই কৰিব বিচৰা নাই। ইয়াতে নথেন্থ দিয়া আছে, ইয়াত কণ্ঠ। ঠিক তেনেকৈ এই খালী ঠাইবোৰত আমি নথেন্থটো বহাব লাগিব। বৈকুণ্ঠ, অন্থ, কণ্ঠ এনেকৈ হ'ল এইটো বহাই দিয়াৰ পাছত। ঠিক তেনেদৰে ইয়াত দিয়া আছে লোপেল্প, তালিবাসত হৈছে সি লোপেল্প মানে শিল্প। আমি লোপেল্পটো বহাব লাগে ইয়াতে। ক লোপেল্প দন্ত্যন্তকেৰে না, কল্পনা। ঠিক তেনেকৈ এইটো হ'ব কল্পতৰু। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে যুক্তাক্ষৰ ভাঙি লিখা। ইয়াতে ব্ৰু, থ্ৰু, মভেম্ব্ৰ এনেকৈ দিয়া আছে। ইয়াত যুক্তাক্ষৰবোৰ ভাঙিব লাগে, এইবোৰ যুক্তাক্ষৰ হয়। ইয়াত ব যোগ ৰ যোগ হচৌ গৰে ব্ৰু, ধ যোগ ৰ যোগ হচৌ কি হ'ব? ধৰে ধ্ৰু। ম যোগ ভ যোগ ৰ কি হ'ব? মভেম্ব্ৰ। ইয়াতে দিয়া আছে জানো আহা। অসমৰ সংগীত সূৰ্য কাক কোৱা হয়? ডক্টৰ ভূপেন হাজৰিকাক। ডক্টৰ ভূপেন হাজৰিকাক অসমৰ সংগীত সূৰ্য বুলি কোৱা হয়। ঠিক তেনেদৰে অসমৰ নটসূৰ্য ফণী শৰ্মা, অসমৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী কোন হ'ব? প্ৰতিমা বৰুৱা পাণ্ডে, অসমৰ জিকিৰ সম্ৰাট ৰেক্কি উদ্দিন আহমেদ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।